যোৰহাট সংসদীয় সমষ্টিৰ জনপ্ৰিয় সাংসদ গৌৰৱ গগৈৰ আজি জন্মদিন। সেয়ে আজি গৌৰৱ গগৈৰ ফ্ৰেণ্ড ক্লাবৰ সদস্যসকলে সমগ্ৰ যোৰহাট জিলাখনতে বিভিন্ন কাৰ্যসূচীৰ গ্ৰহণ কৰি দলীয় নেতাগৰাকীৰ জন্মদিন উদযাপন কৰিছে। টিয়কৰ বলমা খেলপথাৰত ৰাইজৰ সহযোগত গছপুলি ৰোপণ, ঐতিহাসিক বৰভেটি নামঘৰত চাফাই অভিযান, বন্তি প্ৰজ্বলন আদিত বিভিন্ন কাৰ্যসূচীৰ পিছত টিয়কৰ ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ সকলো সদস্য উপস্থিত হৈ নেতাগৰাকীৰ সৰ্বমংগলৰ অৰ্থে চাকি শৰাই আগবঢ়াই নামঘৰ পৰিচালনা সমিতিৰ সহযোগত বিভিন্ন গছপুলি ৰোপণৰ ব্যৱস্থা কৰাৰ লগতে বৰনামঘৰলৈ অহা ভকত বৈষ্ণৱৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰে। উক্ত সমূহ কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই, সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ পেগু, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা পল্লৱী গগৈ, মৰিয়নিৰ যুৱনেতা লোহিত কোঁৱৰ, জিলাৰ প্ৰচাৰ সম্পাদক অভিজিৎ ফুকন, যুৱ কংগ্ৰেছৰ জিলাৰ সভাপতিকে প্ৰমুখ কৰি কলিয়াপানী আৰু চিপাহীখোলা ব্লক কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভাপতি ক্ৰমে অৰিন্দম তামুলী, উত্তৰণ বুঢ়াগোহাঁইক ধৰি কেইবাগৰাকীও জিলা আৰু ব্লক পৰ্যায়ৰ জ্যেষ্ঠ নেতা কৰ্মী উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। আমাৰ মাননীয় যোৰহাট সমষ্টিৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ উপজাদিন জন্মদিন আৰু আমি যোৰহাট জিলা ফ্ৰেণ্ডছ ক্লাব, যিটো গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাব আছে, অসম গৌৰৱ গগৈ ডাঙৰীয়াৰ অসমৰ ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আৰু যোৰহাট জিলা গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ সহযোগত আজি আমি উপজাদিন পালন কৰিছোঁ দিনজোৰা কাৰ্যসূচীৰে। ইতিমধ্যে আমাৰ বৰভেটিত চাফাই অভিযান আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী আছিলে, সমাপন হৈছে। টিয়কতো আমাৰ এটা NGOৰ লগত লগ লাগি আমি এটা চাফাই অভিযান কাৰ্যসূচী লৈছিলোঁ। তাতো যুৱক যুৱতীসকল সংগঠিত হৈ পেলাই আমি এই কাৰ্যসূচী পালন কৰিছোঁ। এতিয়া আমি বৰনামঘৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰি, সুস্বাস্থ্য কামনা কৰি এখনি নৈবেদ্য, এখনি শৰাই আগবঢ়ালোঁ। আৰু লগতে আমি আজি যিসকল ভক্তবৃন্দ, বৈষ্ণৱবান ভক্তবৃন্দ আহিছে ঢেকীয়াখোৱা বৰনামঘৰলৈ, তেওঁলোকৰ কাৰণে আমি খোৱা পানীৰ যোগান যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। লগতে আমি শৰাই ভগাৰ লগে লগে আমি এটা চাফাই অভিযান কাৰ্যসূচী লৈছোঁ ইয়াত। আৰু আমি আজি এই বৰনামঘৰ সমিতিৰ যি সমিতি আছে তেওঁলোকক আমি গছপুলি দি প্ৰদান কৰি থৈ যাম, যাতে তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী এই নামঘৰত গছপুলি ৰোপণ কৰিব পাৰে। এইখিনি কাৰ্যসূচী আমি লৈছোঁ। আৰু পিছবেলালৈ আমি আজি অকণমান আমাৰ যিসকল ফ্ৰেণ্ডছ ক্লাবৰ সদস্য আছে তেওঁলোকক লগ হৈ পেলাই আমি মানে আজি উপজাতিটো উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।